নমস্কাৰ, আপোনাসকলকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাসকলে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা বি ফাৰ্ম আৰু ডি ফাৰ্ম কোৰ্চৰ কাৰণে কাউন্সিলিং নটিচ মুকলি হৈ গ'ল। তো আগে পিছেতো কাউন্সিলিঙৰ নটিচবিলাক DME দিছিলে। তো এতিয়া এইবাৰৰ পৰা SSUHS দিব। তো আমি আমাৰ যি পেইড গ্ৰুপ আছে তাত জনাই দিছিলোঁ। আপোনালোকক ওপৰফালে স্ক্ৰীনশ্বটটো দেখাই দিছোঁ। তো আমি 3 দিনমান আগতে জনাই দিছিলোঁ। বাকী আগৰবিলাকৰ তুলনাত এইবাৰ কাউন্সিলিংটো বেলেগ হ'ব, কাৰণ এইবাৰ ইয়াৰে কাউন্সিলিংটো অনলাইন দিছে আৰু SSUHS কণ্ডাক্ট কৰিব। আগতে কণ্ডাক্ট কৰিছিলে DME। তো এইবাৰ কিছু হয়তো জটিলতা দেখাব যাব পাৰে, কাৰণ ইয়াতে অনলাইন পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্টবিলাক ছাকচেছফুল হোৱাতে অলপমান সময় লয়। আপোনালোকে অনলাইন এপ্লাই কৰোঁতে নিশ্চয় গম পাইছে। তো এতিয়া কাউন্সিলিঙৰ কাৰণে ফিজ দিব লাগিব। বাকী কাউন্সিলিঙৰ নটিচখন আমি বাৰু আলোচনা কৰি দিম। তো আপোনালোকে নটিচখন কেনেকৈ ডাউনলোড কৰিব সেইবিলাকো জনাই দিম। তো মই এটা আপোনালোক কথা ক'বলৈ ওলাইছোঁ। তো এইটো আপোনালোকক ভয় খুৱাবৰ কাৰণে কোৱা নাই, কিন্তু কাউন্সিলিংটো DME কণ্ডাক্ট কৰিলে বেছি ভাল হ'লহেঁতেন আৰু অফলাইন। কাৰণ অফলাইন কাউন্সিলিং হ'লে কি হয়, নিজৰ মতে মানে চইচ কৰিব পাৰে। তো হয়তো আপোনালোকে এতিয়া অনলাইনত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিলে সেইখনে আপোনালোকৰ এলটমেণ্ট হ'ব, কিন্তু অফলাইনত কিছুমান অসুবিধাও আছে, কিন্তু সুবিধাটো বেছি। তো অফলাইন হ'লে আৰু DME কণ্ডাক্ট কৰিলে বেছি ভাল হয় যেন মোৰ পাৰ্চনেলি ফিল হয়। তো বাকী কাউন্সিলিঙৰ নটিচখন আমি ভালকৈ আলোচনা কৰোঁ। তো আপোনালোকক কিবা সুধিব লগা থাকিলে মোক ইনষ্টাগ্ৰামত সুধিব পাৰিব। ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো ডাইৰেক্টলি ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰিব। তো মই ইনষ্টাগ্ৰামত এক্টিভ থাকোঁ। তো আপোনালোকে ইনষ্টাগ্ৰামত কণ্টেক্ট কৰি ল'ব। বাকী আপোনালোকে নটিচখন অফিচিয়েল ৱেবছাইট SSUHSৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু আমাৰ ৱেবছাইট eduationplus.com পৰা ডাউনলোড কৰিব পাৰিব। তো আমাৰ ৱেবছাইটতো ইয়াৰে কাউন্সিলিঙৰ লিংকবিলাকো দি দিম আৰু নটিচখন কেনেকৈ ডাউনলোড কৰিব। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়াই আছে, অভাৰভিউ দিয়াই আছে। তো আমাৰ ৱেবছাইটত ইজিলি বুজি পাব। তো তলৰ ফালে নটিচখন ডাউনলোড কৰিবৰ কাৰণে কাউন্সিলিং নটিচ অপশ্যনটো আছে। তো ইয়াতে ক্লিক কৰিব পাৰিব। আৰু ইয়াতে সকলোবিলাক কেণ্ডিডেটে এপ্লাই কৰিব নোৱাৰে। এলিজিবিলিটি মাৰ্কখিনিত ইয়াতে গভাৰ্ণমেণ্টত কিমান মাৰ্কৰ পৰা এপ্লাই কৰিব পাৰে সেইটো আপোনালোকে চেক আউট কৰি ল'ব। তো ইয়াতে প্ৰথমতে আমি নটিচখন চাই লওঁ। তো ক্লিক কৰাৰ পিছত নটিচখন ডাইৰেক্টলি আহি গৈছে। তো এই নটিচখন জাৰি কৰিছে SSUHS শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। তাৰপিছত ডেট হৈছে 4 আগষ্ট তাৰিখে। এতিয়া ইয়াতে নটিচ নম্বৰ এইবিলাক দিয়া আছে। তাৰপিছত এডুকেশ্যনেল নটিচ হয় অনলাইন কাউন্সিলিং ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইন টু ডি ফাৰ্ম বি ফাৰ্ম কৰ্চেছ। তো এইবাৰ কাউন্সিলিংটো অনলাইন হ'ব, অফলাইন নহয়। তো বাকী তলৰ ফালে দিয়া আছে দিছ ইজ ইনফৰমেশ্যন এইবিলাক দিয়া আছে, কি এণ্ট্ৰেন্স এক্সামটো কেতিয়া আহিছিলে সকলোবিলাক দিয়া আছে ইয়াতে। তো মিনিমাম এলিজিবিলিটি স্ক'ৰ বুলি ইয়াতে দিয়া আছে। তো যিসকলে মিনিমাম এলিজিবিলিটি ফৰ গভাৰ্ণমেণ্ট পাইছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। তো সেইটো আমি বাৰু ভিডিঅ'টোত জনাই দিম। তো কাউন্সিলিংটো কেতিয়াৰ পৰা হ'ব, 5 আগষ্টৰ পৰা 9 আগষ্টলৈকে অনলাইন। আপোনালোকে এই পিৰিয়ডটোৰ ভিতৰত 5 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত আপোনালোকে কাউন্সিলিংটো অনলাইন কৰিব পাৰিব। তো তাত আপোনালোকে ডকুমেণ্টবিলাক আপলোড কৰিব লাগিব। তো ইয়াতে দিয়া আছে কেণ্ডিডেট আৰ requested to carefully go through the instruction given in the application portal before filling up as no change or modification will be possible. তো আপোনালোকে যেতিয়া আপোনালোকৰ কাউন্সিলিংটো অনলাইন কৰিব তেতিয়া আপোনালোকৰ তাত কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া থাকিব। সেই ইনষ্ট্ৰাকশ্যনবিলাক ফ'ল' কৰি কিনে কেয়াৰফুলিহে আপোনালোকে অনলাইন এপ্লাইটো কৰিব। কাৰণ এবাৰ ফাইনেল ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ কোনো ধৰণৰ চেঞ্জ কৰিব নোৱাৰে। তো আপোনালোকে কিবা কাৰণত আপোনালোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগিছিলে GMC, আপোনালোকে দি দিলে AMC। তো তেতিয়া কেনেকুৱা হৈ যাব, আপোনালোকে চেঞ্জ কৰিব নোৱাৰিব। সেইকাৰণে ইয়াতে কোনো ধৰণৰ কাৰেকশ্যন উইণ্ড' নাই। তো এবাৰেই আপোনালোকে অনলাইন এপ্লাইটো কৰিব আৰু কেয়াৰফুলি অনলাইন এপ্লাইটো কৰিব। তো আপোনালোকে এটা কাউন্সিলিং ফিজ দিব লাগিব। তো কাউন্সিলিং ফিজটো লিখা থাকিব, এতিয়াতো কাউন্সিলিং ফিজ লিখা নাই। তো কাউন্সিলিং ফিজটো 500-700 টকামান হৈ যায়। যদি আপোনালোকে বি ফাৰ্ম, ডি ফাৰ্ম বা বি ফাৰ্ম লেটাৰিলত প্ৰাইভেটত এডমিশ্যন ল'ব বিচাৰিছে তেনেহ'লে ৰহমান ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্সত এডমিশ্যন ল'ব পাৰিব। যদি আপোনালোকে অসম ফিউচাৰৰ থ্ৰুত দি এডমিশ্যন লয় তেনেহ'লে ইয়াতে এডমিশ্যনত ডিছকাউণ্ট দিয়া হ'ব। তো কেৱল অসম ফিউচাৰৰ থ্ৰুত দিলে ডিছকাউণ্টটো দিয়া হ'ব। বাকী ফি ষ্ট্ৰাকচাৰ ডিটেইলছবিলাক জানিবৰ কাৰণে হোৱাটছএপত কণ্টেক্ট কৰক। তো হোৱাটছএপ নম্বৰ ডেছক্ৰিপশ্যনত দিয়া আছে। তো অতি সোনকালে হোৱাটছএপত কণ্টেক্ট কৰিব। এইবাৰ কাউন্সিলিং ফিজটো কিমান লয় সেইটো গম নাপাওঁ। তো কম বেছি হ'ব পাৰে, সেইটো কাউন্সিলিং ফিজটো গম নাপাওঁ। নো এপ্লিকেশ্যন উইল বি কনচিডাৰ্ড ইফ কাউন্সিলিং ফিজ ইজ নট পেইড। যদি কিবা আপোনালোকে কাউন্সিলিং ফিজ 500 টকা, 1000 টকা, তো SSUHSৰ মতে যিমান লয় আৰু তো তেওঁলোকে নটিচখনত পিছত যিখন নটিচ দিব সেই নটিচখনত কৈ দিব। তো তেওঁলোকে কিমান ফিজ লয় সেইটো নাই মেনশ্যন কৰা। তো ফিজটো পে'মেণ্ট কৰিবই লাগিব, কম্পালচৰি হয়। তাৰপিছত দি আছে দ্য চিলেকশ্যন চেল বি। তো কিহৰ দ্বাৰা চিলেকশ্যন কৰিব, অন বেচিছ অন দ্য ৰেংক। তো আপোনালোকে সকলোৰে নিজা ৰেংক দি দিছে। তো সেই ৰেংক বেচিছতে চিলেকশ্যন কৰিব। তো দ্য ফাৰ্ষ্ট চিলেকশ্যন লিষ্ট চেল বি পাব্লিছ 14 আগষ্ট 2025।
তো ফাৰ্ষ্ট নটিচখন 14 আগষ্ট তাৰিখে মুকলি কৰিব আৰু আপোনালোকে যিখন মেৰিট লিষ্ট দিব তো চিলেক্টেড কেণ্ডিডেটৰ লিষ্ট হয় সেই লিষ্টখনত এডমিশ্যন মানে কোনখন কলেজত চিট পাইছে সেইটো থাকিব তো আৰু চিট পোৱাৰ পিছত আপোনালোকে 18 আৰু 19 তাৰিখে কোনোবা এদিন গৈ কিনে এডমিশ্যনটো ল'ব পাৰিব তো আপোনালোকৰ কাউন্সিলিঙত ডকুমেণ্টবিলাক আপলোড দিব লাগিব তো কাউন্সিলিঙত ডকুমেণ্টবিলাক দিয়াৰ পিছতো সেই ডকুমেণ্টবিলাক আৰু এডমিশ্যন ল'ব যাওঁতে কলেজখনতে ভেৰিফিকেশ্যন হ'ব তো সেইকাৰণে আপোনালোকৰ সেই সকলোবিলাক চাই ল'ব আৰু তো এই যিটো কাউন্সিলিং আছে এই কাউন্সিলিংটো কেৱল গভৰ্ণমেণ্টৰ কাৰণে হয় তো ইয়াতে দিয়া আছে কিমান মাৰ্ক পালে আপোনালোকে এপ্লাই কৰিব পাৰিব তো জেনেৰেল EWSৰ কাৰণে 35ৰ ওপৰত থাকিলে এপ্লাই কৰিব পাৰিব যদি 35তকৈ কম থাকে তেতিয়াহ'লে কাউন্সিলিঙত এপ্লাই কৰিব নোৱাৰে আৰু নকৰিব নেক্সট SC ST OBCৰ কাৰণে 33 মাৰ্কৰ ওপৰত থাকিলে আপোনালোকে কাউন্সিলিংটো কৰিব পাৰিব তো দিব্যাংগৰ কাৰণে 33 মাৰ্কৰ ওপৰত থাকিলে কাউন্সিলিংটো কৰিব পাৰিব তো ইয়াতে কাউন্সিলিং প্ৰচেছটো এনে থলমূলকৈ দিয়া আছে তো আপোনালোকে লগইন কৰিব লাগিব তো এইবিলাক দিব লাগিব তাৰপিছত ফিজবিলাক পে'মেণ্ট কৰিব লাগিব তো ইয়াতে দিয়া আছে তাৰপিছত ডকুমেণ্ট তো আপোনালোকৰ SSC ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামটোৰ এডমিট কাৰ্ড ৰেংক কাৰ্ড ক্লাছ 10 12ৰ মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট নেক্সট PRC কাষ্ট চাৰ্টিফিকেট এজ প্ৰুফ হিচাপে মেট্ৰিকৰ এডমিট কাৰ্ড এইবিলাক লাগিব আৰু ইয়াতে হেল্পলাইন নং দিয়া আছে যিটো হেল্পলাইন নং এনে দিয়া আছে আৰু তো ইয়াতে প্ৰায়ভাগ হেল্পলাইন নংটো কল ৰিচিভে নকৰে তো টেকনিকেল হেল্পলাইন নং দিয়া আছে তো আপোনালোকে কিবা হেল্প লাগিলে সুধিব পাৰিব বাকী ইয়াতে সকলোবিলাক ডিটেইলছ দিয়াই আছে বা লিংকবিলাক দিয়া আছে আপোনালোকে চেক আউট কৰি ল'ব পাৰিব বাকী এই ভিডিঅ'টোত এইখিনি আছিল আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে তো আপোনালোক কিবা সুধিব লগা থাকিলে মোক ইনষ্টাগ্ৰামত পাৰ্চনেলি সুধিব পাৰিব ধন্যবাদ